হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ ADRE গ্ৰেড 3ৰ যিটো এক্সাম হ'ব 29 ছেপ্টেম্বৰ 2024 হ'বলগীয়া এক্সামটোৰ কি ইনষ্ট্ৰাকশ্যন আপোনালোকে ফ'ল' কৰিব লাগিব, কেনেকুৱা ধৰণৰ ইনষ্ট্ৰাকশ্যন ফ'ল' কৰিলে আপোনালোকৰ অসুবিধা নহ'ব বা কি ভুল আপোনালোকে কৰিব নালাগে, এইখিনি প্ৰত্যেকখিনি বস্তু আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। বা আপোনালোকে কি ডকুমেণ্টছ লৈ যাব লাগিব, কেনেকুৱা কুৱেশ্যন বুকলেটত কি ফিল আপ কৰিব লাগিব, OMR শ্বীটত কি ফিল আপ কৰিব লাগিব, আৰু কোনখিনি বস্তুত আপোনালোকে ন'টিছ কৰিব লাগিব বা কেনেকুৱা আপোনালোকে সিগনেচাৰ দিব লাগে, প্ৰত্যেকখিনি বস্তু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব। প্ৰথম ইনষ্ট্ৰাকশ্যনটো দিয়া আছে, নো কেণ্ডিডেট উইল বি এলাউড টু এপিয়াৰ ইন দি এক্সামিনেশ্যন হল উইদাউট এডমিট কাৰ্ড এণ্ড ইট শুড বি প্ৰডিউচড বিফৰ দ্য ইনভিজিলেটৰ হুৱেন আস্কড। প্ৰথম যিটো কুৱেৰি বা প্ৰথম যিটো ইনষ্ট্ৰাকশ্যন সেইটো হৈছে, কোনো কেণ্ডিডেটকে এডমিট কাৰ্ড নোহোৱাকৈ এক্সামিনেশ্যন হলত আপোনালোকক সোমাব দিয়া নহ'ব। আৰু যদি আপোনালোকে ইনভিজিলেটৰৰ বিচৰাৰ আগতে সেইখন লৈ আপোনালোকে যদি কিবা কাৰণত সোমাই গৈছে পৰীক্ষা হলত, পৰীক্ষা ষ্টাৰ্ট হোৱাৰ আগতে আপোনালোকে কিন্তু এডমিট কাৰ্ডখন লৈ সোমাব। তাৰপিছত ছেকেণ্ড পইণ্টটো হৈছে, দেয়াৰ উইল বি ওৱান ছিংগল OMR আনচাৰ শ্বীট উইথ প্ৰিপেয়াৰ্ড ৰোল নাম্বাৰ, ফটো এণ্ড ছিগনেচাৰ। আপোনালোকৰ যিখন OMR শ্বীট দিয়া থাকিব সেই OMR শ্বীটত আপোনালোকৰ ৰোল নাম্বাৰ দিয়া থাকিব আনচাৰ শ্বীটত, আৰু ফটো থাকিব আৰু ছিগনেচাৰ থাকিব। আৰু এইখন আপোনালোকৰ কিবা কাৰণত চেঞ্জ কৰাও নহ'ব, এক্সট্ৰা কিন্তু আপোনালোকক শ্বীট দিয়া নহ'ব। আৰু আপুনি ভালকৈ চাই ল'ব, যেতিয়া আপোনালোকক OMR শ্বীটখন দিয়া হ'ব, যে ইনভিজিলেটৰে আপোনালোকক OMR শ্বীটখন দিব, যে এই আপোনাৰ OMR শ্বীটখন আপোনাৰ হয়নে, আপোনাৰ ফটো, আপোনাৰ ৰোল নাম্বাৰ আৰু আপোনাৰ ছিগনেচাৰটো এবাৰ মিলাই চাব। 3 নম্বৰ পইণ্টটোত কি কৈছে, দ্য কেণ্ডিডেট শুড মেক চিয়ৰ দ্য কৰস্পণ্ডিং কুৱেশ্যন বুকলেট কোড ইজ প্ৰপাৰলি ৰিটেন শ্বেডেড ইন দি OMR আনচাৰ শ্বীট বাই হিম হাৰ। ফৰ এক্সাম্পল, ইফ দ্য কেণ্ডিডেট গেটছ কুৱেশ্যন বুকলেট code A, then she should fill up A in the box provided in the OMR answer sheet and also shade the circle A in the OMR answer sheet. ইয়াৰ মানে কি বুজাইছে, প্ৰত্যেকজন কেণ্ডিডেটে কি কৰিব লাগে, যদি কুৱেশ্যন বুকলেটখন কুৱেশ্যন বুকলেট পাইছে তেতিয়াহ'লে OMRত কুৱেশ্যন বুকলেট নাম্বাৰটো লিখিব লাগিব, লগতে তেওঁলোকে কুৱেশ্যন বুকলেটৰ কোডটো কি হ'ব লাগে, A যদি আছে A লিখিব লাগিব, লগতে এৰ এগেইনষ্টত তাতে ডাৰ্ক কৰিব লাগিব, তাতে আপোনালোকে কলমেৰে সেইটো বস্তু সেই ৰাউণ্ডটো ডাৰ্ক কৰিব লাগিব। আৰু আপোনালোকে ছেইম কুৱেশ্যন বুকলেট নাম্বাৰ যিটো থাকিব, সেই কুৱেশ্যন বুকলেট নাম্বাৰটোতো আপোনালোকে মানে নাম্বাৰটো লিখিব লাগিব, তাৰপিছত আপোনালোকে সেই কুৱেশ্যন বুকলেটৰ নাম্বাৰৰ তলত ডাৰ্ক কৰিব লাগিব। তাৰপিছত 4 নম্বৰ পইণ্টটো চাই লওক, দ্য OMR আনচাৰ শ্বীট উইল বি প্ৰভাইডেড এলং উইথ দ্য কুৱেশ্যন বুকলেট। আপোনালোকৰ OMR শ্বীট দিয়াৰ লগে লগে ইনভিজিলেটৰ্ছসকলে কুৱেশ্যন বুকলেটটো আপোনালোকক দিব, আৰু সেই হিচাপে আপোনালোকে OMR আনচাৰ শ্বীটত আৰু কুৱেশ্যন বুকলেট নাম্বাৰ লিখিব লাগিব আৰু কুৱেশ্যন বুকলেট কোডটো লিখিব লাগিব। 5 নম্বৰ পইণ্টটো চাই লওক, আপোনালোকৰ যদি কিবা কাৰণত আপোনালোকৰ কুৱেশ্যন বুকলেটখন ডেমেজ হৈছে বা কিবা মিছ প্ৰিণ্টেড হৈছে, আপোনাৰ লগত নাম মিলা নাই, তেতিয়াহ'লে প্ৰায় 5 মিনিটৰ ভিতৰত আপোনালোকে ইনভিজিলেটৰক সোনকালে জনাই দিব। এইটো হৈছে বহুত ইম্পৰ্টেণ্ট, কাৰণ যদি আপুনি আধা পৰীক্ষা দিয়াৰ পিছত যদি কয় এইখন ডেমেজ হৈ গৈছে বা মিছ প্ৰিণ্টেড হৈ গৈছে, সেইটো আপোনালোকৰ কাৰণে অলপ অসুবিধা হ'ব পাৰে। অসুবিধা হ'ব, কাৰণ ডেমেজ হ'লেহে মানে যিকেইখন কুৱেশ্যন বুকলেট হওক বা আনচাৰ শ্বীট হওক, ডেমেজ হ'লে চলিউশ্যনটো আপোনালোকক নজনালে তেওঁলোকে এইখন সমস্যা সমাধান কৰিব নোৱাৰে। সেইকাৰণে আপোনালোকে উইদিন 5 মিনিটছত জনাই দিব। 6 নম্বৰ পইণ্টটো হৈছে, কেণ্ডিডেট শুড ক্লিয়াৰলি ৰাইট হিজ ৰোল নাম্বাৰ ইন দি স্পেচ প্ৰভাইডেড ইন দি কুৱেশ্যন বুকলেট। যিখন কুৱেশ্যন বুকলেট থাকিব, সেই কুৱেশ্যন বুকলেটত আপোনালোকে নিজৰ ৰোল নাম্বাৰটো বহাব লাগিব। 7 নম্বৰ পইণ্টটো চাই লওক, এভৰি কেণ্ডিডেট হেজ টু কেৰি এটলিষ্ট 1 ফটো আইডেণ্টিটি কাৰ্ড। আপোনালোকে এটলিষ্ট 1 ফটো আইডেণ্টিটি কাৰ্ড লাগিব, আপোনালোকৰ পান কাৰ্ড হওক বা ড্ৰাইভিং লাইচেঞ্চ হওক বা ভোটাৰ ID হওক, সেইখিনি আপোনালোকৰ লাগিব। আৰু আপোনালোকৰ এডমিট কাৰ্ডত যি ফটো আছে আৰু ID কাৰ্ডৰ ফটো আপোনালোকৰ মিলিব লাগিব, নহ'লে আপোনালোকৰ কেঞ্চেল হ'ব পাৰে। 8 নম্বৰ পইণ্টটো চাই লওক, নো কেণ্ডিডেটছ উইল বি এলাউড টু এণ্টাৰ দ্য লিভ এক্সামিনেশ্যন হল ডিউৰিং দ্য এক্সামিনেশ্যন আৱাৰ্ছ। আপোনালোকৰ যদি 3 ঘণ্টা আছে, আপোনালোকে 3 ঘণ্টা আপোনালোকে সেই তাতে বহিব লাগিব। 3 ঘণ্টা 10 মিনিট আগত বা আধা ঘণ্টা আগত আপোনালোক ওলাব নোৱাৰে। আৰু যদি আপোনালোকে যিজন কেণ্ডিডেটে পৰীক্ষাত বহিব, তেওঁ অকল এডমিট কাৰ্ড, আইডেণ্টিটি কাৰ্ড আৰু আপোনালোকে বল বা যি হয় ব্লু পেন, বল পেন হ'ব লাগিব, ব্লেক বা ব্লু হ'ব পাৰে, সেইকেইটা পেন আপোনালোকে লৈ আহিব। আৰু প্লাষ্টিক কাৰ্ডছ লাইক ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, মিনিমাম কেছ, এইখিনি লৈ আহিব পাৰে। তাৰমানে আপোনালোকৰ সেই পইচাৰ লগত থকা ধৰি লওক ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা কেছ অলপ প্ৰয়োজন হ'ব পাৰে, এইখিনি আপোনালোকে লৈ আহিব পাৰে।
তাৰপিছত 9 নম্বৰ পইণ্টটো হৈছে যদি কোনোবা কেণ্ডিডেটছৰ বুক বা পেপাৰ বা কেনেকৈ মোবাইল ফোন কেলকুলেটৰ এইবিলাক পায় তেতিয়াহ'লে এইখিনি ষ্ট্ৰিক্টলি প্ৰহিবিটেড কৰা হ'ব আৰু এইখিনি আপোনালোকে যদি লৈ আহিছে তেতিয়াহ'লে আপোনালোকৰ এই ভায়লেশ্যন কৰাৰ কাৰণে আপোনালোকক লিগেল একশ্যন লোৱা হ'ব। তাৰপিছত 10 নম্বৰ পইণ্টটো হৈছে কেণ্ডিডেটছ উইল হেভ টু কিপ অল হিজাৰ বিলংগিংছ টু এণ্ড মেটেৰিয়েলছ আউটছাইড দ্য এক্সামিনেশ্যন চেণ্টাৰ এট হিজাৰ অন ৰিস্ক। আপোনালোকে যদি বেগ আনিছে বেগৰ লগত মোবাইল আনিছে চেণ্টাৰৰ বাহিৰত আপোনালোকে নিজৰ মানে দায়িত্বত এইখিনি থ'ব লাগিব। এইখিনি যিখন চেণ্টাৰত যাব বা যিখন কলেজ হওক বা স্কুলত হওক য'ত চেণ্টাৰ পৰিব চেণ্টাৰে সেইটো নলয়, কিন্তু কাৰণ কিয় চেণ্টাৰৰ আউটছাইডত বস্তুখিনি থ'ব লাগিব। 11 নম্বৰ পইণ্টটো হৈছে এনি কেণ্ডিডেটছ ফাউণ্ড ইউজিং আনফেয়াৰ মিনছ অৰ ভায়লেটিং দ্য এবভ or any of the examination rules shall be disqualified and action will be taken as per norms rules acts। যিজন কেণ্ডিডেটে মানে কোনোবা এনেকুৱা আনফেয়াৰ কৰিছে বা এনেকুৱা ৰুলছ এক্সামৰ ৰুলছ মানা নাই তেওঁৰ কাৰণে তেওঁ ডিছকুৱালিফাইড হ'ব আৰু তেওঁৰ কাৰণে একশ্যনো ল'ব পাৰে। 12 নম্বৰ পইণ্টটো চাই লওক ৰিড দ্য কুৱেশ্যন কেয়াৰফুলি এণ্ড মাৰ্কিং দ্য ৰাইট আনচাৰ ইন দি এপ্ৰপ্ৰিয়েট চাৰ্কেল। আপোনালোকে কুৱেশ্যনটো খুব ভালকৈ চাই ল'ব আৰু সেই হিচাপে আপোনালোকে মানে আনচাৰ শ্বীটত এনেকুৱা নহয় যে অপশ্যন এ বি চি ডিৰ ভিতৰত বিটো কাৰেক্ট আছিল মই চিটো কৰি দিলোঁ বা বিটো কাৰেক্ট আছিল চিও বহালোঁ তাৰপিছত আকৌ বিও বহাই দিলোঁ। তো সেইটো মাল্টিপল হ'লে সেইটো আৰু নিগেটিভ মাৰ্কিং হৈ যাব, কাৰণ আপোনালোকে জানে নিগেটিভ মাৰ্কিং আছে। ভুল হৈ গ'লে দুটা যদি কৰা যায় তেতিয়াহ'লে ভুল হৈ যাব আৰু সেই ভুলৰ কাৰণে আপোনালোকে নম্বৰটোও নাপাব প্লাছ নিগেটিভ মাৰ্কিঙৰ পিনে কটা যাব। 13 নম্বৰ পইণ্টটো চাব মানে এটা পইণ্টহে আপোনালোকে ফিল আপ কৰিব। পইণ্ট দিয়া থাকে ধৰি ললোঁ এ বি চি ডি 4টা অপশ্যন আছে, আপোনালোকে হয়তো এ হ'ব নহ'লে বি হ'ব নহ'লে চি হ'ব নহ'লে ডি হ'ব। আপোনালোকে 4টা অপশ্যন বহাবৰ চেষ্টা নকৰিব। এইটো হৈছে 14 নম্বৰ পইণ্ট যে প্ৰত্যেকটো কুৱেশ্যন আনচাৰৰ এগেইনষ্টত এটাহে অপশ্যন আপোনালোকৰ শুদ্ধ থাকিব। তাৰপিছত 15 নম্বৰ পইণ্টটো চাই লওক OMR শ্বীটৰ বিষয়ে ইয়াতে কৈছে মানে OMR শ্বীট কেঞ্চেল নহ'বৰ কাৰণে আপোনালোকৰ কেনেকুৱা ধৰণৰ কৰিব লাগিব OMR শ্বীট। যেনেকৈ OMR শ্বীটত খুব আপোনালোকে কলম দি বোলে বহুত বেয়াকৈ টান পৰি গ'ল, এনেকুৱা আঁচ এডাল গুচি গ'ল বা এই যিখন OMR শ্বীট আছে সেইখন আপোনালোকে ফল্ড কৰি ল'লে বা এনেকুৱা পিন মাৰি ল'লে এনেকুৱা ডেমেজ হৈ যায়। সেইকাৰণে এইবিলাক কাম আপোনালোকে নকৰিব আৰু এইখন স্কেটছ নকৰিব বা অভাৰ ৰাইট নকৰিব বা টিক মাৰ্ক আপোনালোকে নিদিব তো আৰু হোৱাইটনাৰ ইউজ নকৰিব আৰু OMR শ্বীটত একো ৰাফ ৱৰ্কো আপোনালোকে কৰিব নোৱাৰে আৰু সেইটো কৰিলে আপোনালোকৰ কেঞ্চেলেশ্যন হ'ব। 16 নম্বৰ পইণ্টটো হৈছে আপোনালোকৰ যিখিনি ৰাফ ৱৰ্ক আছে সেইখিনি কুৱেশ্যন বুকলেটত জাগা দিয়া থাকিব, স্পেচ থাকিব, সেই স্পেচত আপোনালোকে সেইখিনি কৰিব লাগিব। 17 নম্বৰ পইণ্টটো হৈছে আপোনালোকৰ দুটা জেগাত চাইন কৰিব লাগিব। এটা হৈছে এটেণ্ডেঞ্চ শ্বীট, আপোনালোকে পৰীক্ষা দিছে বুলি ইয়াতে শ্বীটছত ইয়াতে আছে বুলি এটা লাগিব আৰু আপোনালোকে যিকোনো মানে সময়ত এইখিনি আপোনালোকৰ পৰীক্ষাৰ মানে টাইমত এইখিনি আপোনালোকে এটেণ্ডেঞ্চত ছিগনেচাৰ লাগিব আৰু বা ৰোল নাম্বাৰ লাগিব। সেইটো এটেণ্ডেঞ্চত মানে আপোনালোকৰ কি লাগে সেই এটেণ্ডেঞ্চটো কিন্তু ছিগনেচাৰটো লাগিব মাষ্ট বি। আৰু এটা আপোনালোকে শেষত আপোনালোকে কুৱেশ্যন বুকলেট আৰু OMR জমা দিছে নেকি সেইটো হিচাপে আপোনালোকৰ আৰু এটা ছিগনেচাৰ লাগিব। সেইটো এই দুটা বহুত ইম্পৰ্টেণ্ট। যদি আপোনালোকে মানে দিয়া নাই এটা ছিগনেচাৰ কৰা নাই আপোনালোকে প্ৰথমটো হওক বা ছেকেণ্ডটো হওক যদি আপোনালোকে জমা দিয়া নাই তেতিয়াহ'লে আপোনালোকক এবচেণ্ট বুলি মানে জমা দিয়া নাই বুলি ভবা হ'ব আৰু এবচেণ্ট বুলি ধৰা হ'ব যদি ছিগনেচাৰ আপোনালোকে কৰা নাই। 18 নম্বৰ পইণ্টটো হৈছে চাই লওক দ্য কেণ্ডিডেট শুড বি ইউজ ব্লেক আৰু ব্লু এই দুটা কলমেৰে আপোনালোকে কুৱেশ্যন বুকলেট হওক বা OMR আনচাৰ শ্বীট হওক একো মাৰ্কিং প্ৰত্যেকখিনি বস্তু আপোনালোকে সেই হিচাপে কৰিব লাগিব। 19 নম্বৰ পইণ্টটো হৈছে 0.25 প্ৰত্যেকটো 1 নম্বৰীয়া কুৱেশ্যন 0.25 মানে নিগেটিভ মাৰ্কিং থাকিব আৰু 0.5 2 নম্বৰীয়া কেইটাত, কাৰণ আপোনালোকে জানে 125 1 মাৰ্কৰ কাৰণে থাকিব আৰু বাকী 25 কুৱেশ্যন 2 নম্বৰীয়া থাকিব, টোটেল 175। 2 নম্বৰীয়াবিলাকৰ কাৰণে 0.5 আৰু 1 নম্বৰীয়া কুৱেশ্যনৰ কাৰণে 0.25 একে মানে ৱেইটেজটো একে, কিন্তু 0.5টো বেছি লাগি আছে কাৰণ 2 নম্বৰীয়া কাৰণে 1 নম্বৰৰ কাৰণে 0.25। 20 নম্বৰ পইণ্টটো আপোনালোকে চাই লওক মানে কেণ্ডিডেটছক কি লেংগুৱেজত আপোনালোকৰ কুৱেশ্যন আহিব, এছামিজ, বেংগলী, বড়ো, ইংলিছ, হিন্দী মিডিয়াম ভাৰ্চন সেই হিচাপে আহিব। আৰু আপোনালোকে যদি কিবা কাৰণত মিডিয়ামৰ প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকে ইংলিছ ভাৰ্চনটো মানে নিজৰ কিবা হিচাপে লৈ ল'ব। 21 নম্বৰ পইণ্টটো হৈছে এনি ৰং ইনফৰমেশ্যন, আপোনালোকে যদি কিবা ৰং ইনফৰমেশ্যন দিছে এডুকেশ্যনেল কোৱালিফিকেশ্যন বা এমপ্লয়মেণ্ট এক্সচেঞ্জত বা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আধাৰ কাৰ্ড এইবিলাকত তেতিয়াহ'লে আপোনালোকৰ কিন্তু ৰিক্ৰুইটমেণ্ট প্ৰচেছত ৰিজেক্ট হৈ যাব।
আৰু PWBD কেণ্ডিডেটৰ কাৰণে ফাইনেল চিলেকশ্যনটো মেডিকেল কৰাই তাৰপিছতহে ফাইনেল চিলেকশ্যন হ'ব আৰু PWBD কেণ্ডিডেটছ 22 নম্বৰ পইণ্টটো কৈছে কেণ্ডিডেটছ এলিজিবল ফৰ স্ক্ৰাইব হেভ টু অপটেইন চাৰ্টিফিকেট ফ্ৰম ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ পৰা নিজৰ চাৰ্টিফিকেট ল'ব লাগিব আৰু সেইটো হিচাপে কিছুমান আপোনালোকৰ PWBD কেণ্ডিডেটছৰ কাৰণে সেই ইনষ্ট্ৰাকশ্যনটো ফ'ল' কৰিব লাগিব আৰু এটা লাষ্ট দিছে দ্য কেণ্ডিডেটছ মাষ্ট ৰিপৰ্ট এট এক্সামিনেশ্যন ভেনু এটলিষ্ট 1 hour বিফৰ দ্য কমেন্সমেণ্ট অফ দ্য এক্সামিনেশ্যন টু ফেচিলিটেট স্মুথ চেকিং আপোনালোকে কমপক্ষে হ'লেও 1 ঘণ্টা আগত যাব কাৰণ আপোনালোকৰ চেণ্টাৰত সোমাওঁতে আপোনালোকৰ এক্সামিনেশ্যন যিটো ভেনু আছে এৰিয়া আছে য'ত আপোনালোকৰ এক্সাম হ'ব সেই চেণ্টাৰত সোমাওঁতে আপোনালোকৰ চেক হ'ব সেইকাৰণে খৰখেদা মানে এনেকুৱা নহয় যাতে তেতিয়াহ'লে 1 ঘণ্টা আগত মিনিমাম 1 ঘণ্টা কমপক্ষেও আপোনালোকে ইয়াৰ আগত যদি পাৰে আপোনালোকে চেণ্টাৰত গৈ আপোনালোকৰ মানে তাতে প্ৰিপেয়াৰ হৈ থাকিব আৰু সেই হিচাপে আপোনালোকৰ চেকিং হ'ব তাৰপিছত আপোনালোকে গৈ নিজৰ ৰোল নাম্বাৰ বা ৰুমটো বিচাৰি অলপ সেইখিনি সময় আপোনালোকে যাতে দেৰি নকৰে এনেকুৱা হিচাপে আপোনালোকে চেণ্টাৰত গৈ পাব আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ